নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ চতুৰ্থ খণ্ড। ধীৰে ধীৰে চকু মেলিলে ৰীতাই। ওপৰত সুনীল আকাশ, তলত মধ্যাহ্নৰ প্ৰখৰ ৰ'দত শানিত ইস্পাতৰ দৰে বালিভূমি। ৰীতা অবাক হ'ল। এয়া ক'ত শুই আছে তাই? আইভান ক'ত? উঠিবলৈ চেষ্টা কৰিও উঠিব নোৱাৰিলে ৰীতাই। মূৰটো ঘূৰোৱা যেন লাগিল আৰু বুকুৰ মাজত যেন এক নিদাৰুণ যন্ত্ৰণা। অসহ্য তাপত তপ্ত তাম্ৰৰ দৰে ৰক্তাক্ত হোৱা আকাশখনলৈ চাই থাকিব নোৱাৰি ৰীতাই বাওঁফালে কাটি হ'ল। বাওঁফালে যিমান দূৰলৈকে দৃষ্টি যায় দুৰ্ভেদ্য অৰণ্যৰ বাহিৰে একোকে দেখা নাপালে। বিস্ময়ত হতবাক হৈ ৰীতাই পুনৰ উঠিবলৈ চেষ্টা কৰিলে। লাহে লাহে মনত পৰিল সমস্ত ঘটনা। বুমাৰেং জাহাজৰ ডেকৰ পৰা কেনেদৰে পৰি গ'ল তাই। এজন যাত্ৰীক বচাবলৈ গৈ তাই নিজেই উত্তাল সমুদ্ৰৰ বুকুত পৰি গৈছিল। সাগৰৰ ঢৌৱে নিশ্চয় কোনোবা উপকূলত আনি থৈ গ'লহি। কিন্তু এয়া দ্বীপ নে উপকূল? দ্বীপ যদি কি দ্বীপ? ৰীতা কোনোৰ মতে উঠি বহিল। সোঁফালে কিছু আঁতৰতে সমুদ্ৰ, আন তিনিওফালে গভীৰ অৰণ্য। দুই এটা পতংগৰ চি চি শব্দ আৰু নাম নজনা চৰাই কিছুমানৰ চিঞৰ বাখৰ আহি ৰীতাৰ কাণত পৰিল। ভীষণ পিয়াহ লাগিছিল ৰীতাৰ। অণ্ঠকণ্ঠ শুকাই গৈছিল। আন কথা চিন্তা কৰিবলৈ ৰীতাৰ তেতিয়া কোনো মানসিক শক্তিয়েই নাছিল। ঢলং পলং খোজেৰে ৰীতা অৰণ্যৰ ফালে আগুৱাই গ'ল। জানোচা ওচৰতে ক'ৰবাত নিৰ্মল পানীৰ নিজৰা আছেই। কিছুদূৰ আগবঢ়াৰ পিছতে সঁচাকৈয়ে পানীৰ কল কল শব্দ ৰীতাৰ কাণত পৰিল। মৃদু মধুৰ জলতৰংগই ৰীতাৰ মনলৈ সাহস আনিলে। প্ৰায় লৰি যোৱাৰ দৰেই আগুৱাই যাবলৈ চেষ্টা কৰি ৰীতা বাগৰি পৰিল। কোনোমতে উঠি পুনৰ আগবাঢ়িল। আশা আকাংক্ষাই ৰীতাৰ উন্মুখ মনত ছাঁ পোহৰাৰ আল্পনা আঁকে। ৰীতা ক্ৰমাৎ অৰণ্যৰ মাজত সোমাই পৰে। কিছু দূৰ গৈয়েই থমকি ৰ'বলৈ বাধ্য হয়। সন্মুখতে এটি সৰু নিজৰা কুলু কুলু ধ্বনিৰে বৈ আহিছে। স্ফটিক স্বচ্ছ পানী। ৰীতাই হেঁপাহ পলুৱাই পানী খালে। আজলিয়ে আজলিয়ে পানীলৈ ৰীতাই সমস্ত মুখ চুলি আৰু দেহাটো ভিজাই পেলালে। তাৰ পিছতে নিজৰাৰ পাৰৰ এটা শিলৰ ওপৰত বহি স্বস্তিৰ নিশ্বাস পেলালে। নিজৰাৰ দুয়োকাষে নানান আকাৰৰ বিভিন্ন ৰঙৰ শিল। শিলবোৰ দেখিলে এনে লাগে যেন কিছুমান কাছই নিশ্চল হৈ ৰ'দহে পোৱাইছে। নিজৰাৰ তলৰ সোণালী বালিয়ে চিকমিক কৰিছে ৰ'দৰ পোহৰত। সৰু সৰু মাছৰ জাকো খেলি খেলি ঘূৰি ফুৰা ৰীতাৰ চকুত পৰিল। ইফালৰ পৰা সিফালে যাই পুনৰ ঠাউকতে ঘূৰি আহে। নিজৰাৰ আনটো পাৰত কিছু আঁতৰতে এটি সৰু পাহাৰ। দুকাষেই গভীৰ ৰ'দ। দুপৰীয়াৰ প্ৰখৰ ৰ'দৰ মাজত শ্যামলতাৰ স্নিগ্ধ শোভা। ৰীতাই চিন্তা কৰে, এয়া তাই ক'লৈ আহিল? বুমাৰেঙৰ কি হ'ল? এই প্ৰচণ্ড ধুমুহা বতাহৰ লগত যুঁজ কৰি বুমাৰেং নিশ্চয় ৰক্ষা পোৱা নাই। সাগৰৰ অতল আহ্বানত বুমাৰেঙৰ নিশ্চয় সলিল সমাধি ঘটিল। আৰু আইভানৰ কি হ'ল? ৰীতাই হঠাৎ সৰু শিশুৰ দৰে কান্দিবলৈ ধৰিলে। কিয় তাইক সাগৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিলে ভগৱানে? ইয়াত তিল তিলকৈ নিদাৰুণ যন্ত্ৰণাৰ মাজেৰে শেষ হ'ব লাগিব তাই। ইয়াত কি খাই বাচি থাকিব? বাচি থাকি লাভেই বা কি হ'ব? হঠাৎ বহু দূৰত ক'ৰবাত ড্ৰাম বজাৰ অস্পষ্ট শব্দ আহি ৰীতাৰ কাণত পৰিল।
ৰীতা উচপ খাই উঠিল। ক'ত বাজিছে ড্ৰাম? থিয় হৈ চাৰিওফালে এবাৰ চকু ফুৰাই চালে ৰীতাই। বহু দূৰৰ পৰা আহিছে শব্দটো। দ্বীপটোত তেনে প্ৰাণীৰ বসতি আছে নেকি? ইয়া নৰখাদকৰ আৱাসভূমি নহয়তো? তেতিয়াহ'লে ৰীতাৰ আৰু ৰক্ষা নাই। এনেধৰণৰ ড্ৰামৰ শব্দ ৰীতাই আফ্ৰিকাৰ এক নৰখাদকৰ দেশত শুনিছিল। নৰখাদক সম্পৰ্কে সিহঁতৰ স্বভাৱ আদিৰ বিষয়ে ৰীতাৰ ভাল অভিজ্ঞতা আছে। যদি নৰখাদকৰ দল সঁচাকৈ এই দ্বীপটোত আছে, তেন্তে সিহঁতৰ হাতৰ পৰা সৰাৰ কথা চিন্তা কৰি লাভেই নাই। নিজৰাটোৰ পাৰে পাৰে ৰীতা উজাই গ'ল কিছু দূৰ। পিন্ধি থকা কাপোৰ ফালি সকলো অব্যস্ত। সেইবোৰৰ প্ৰতি ভক্ষেপ নাই ৰীতাৰ। পিয়াহৰ পিছত কি এতিয়া অত্যন্ত ভোক লাগিছে। কিন্তু এই অৰণ্যখনত খাবলৈ আছে কি? থাকিলেও এতিয়া ক'ত বিচাৰিবগৈ? কিছুদূৰ আগবাঢ়ি গৈ ৰীতা হতাশ হৈ বহি পৰিল। প্ৰকাণ্ড গছ এজোপাত আউজি ৰীতাই চকু দুটা মুদি ভৱিষ্যতৰ কথা চিন্তা কৰিলে। এতিয়াও বুজিব পৰা নাই ৰীতাই, প্ৰকৃততে এইটো এটা দ্বীপ নে কোনোবা দেশৰ উপকূল ভূমি। কিছু সময়ৰ পিছত চকু দুটা মেলি দূৰলৈ চালে। উদাস দৃষ্টি দূৰৰ ক'ৰবাত নিবদ্ধ হ'ল। টুপ টুপকৈ অশ্ৰুধাৰা ৰীতাৰ দুগালেদি বৈ আহি কোলাত ৰখা হাত দুখনৰ ওপৰত পৰিল। অজানিতে ৰীতাৰ উঠ-দুখন কঁপি উঠিল। মুখৰ পৰা এটা শব্দ ফুটি ওলাল, আইভান। বৰ কষ্টেৰেহে যেন নামটো ক'লে ৰীতাই। সপোনতো ভবা নাছিল ৰীতাই। আইভানৰ পৰা বিদায় লৈ যোৱা নিশা কেবিনটোৰ পৰা ওলাই অহা ক্ষণটোৱেই যেন বিদায়ৰ ক্ষণ হ'ব। সময়বোৰ আগুৱাই গৈ থাকে। পেটৰ ভোকো ক্ৰমান্বয়ে বাঢ়ি যায় ৰীতাৰ। কিবা কিবি বিচাৰি খাবই লাগিব। খাবলৈ বিচৰা মানে জীয়াই থাকিবলৈ বিচৰা। কিন্তু ৰীতা মৰিব কিয়? হয়তো আইভান বাচি আছে। হয়তো এদিন ৰীতাই আইভানক পাবই। জীয়াই থকাৰ প্ৰবল আগ্ৰহ জন্মে ৰীতাৰ অন্তৰত। বহাৰ পৰা উঠি অৰণ্যৰ মাজে মাজে আগুৱাই গ'ল ৰীতা খাদ্যৰ সন্ধানত। দূৰত শাৰী শাৰী নাৰিকলৰ গছ ৰীতাৰ চকুত পৰিল। হয়তো তলত দুই এটা নাৰিকল পৰি থকা নিশ্চয় পাব। কিন্তু সেইবোৰ খাব কেনেকৈ? হাতত দা কটাৰীও একো নাই। পচি থকা নাৰিকল পালেও খাব ৰীতাই। হঠাৎ থমকি ৰ'বলৈ বাধ্য হ'ল ৰীতা। সোঁফালে কিছু আঁতৰতে এজোপা জোপোহা গছত থেকেৰাৰ আকৃতিৰ কিছুমান ফল ওলমি থকা চকুত পৰিল। কৌতূহলবশতঃ ৰীতা গছজোপাৰ তলত উপস্থিত হৈ দেখে আধা খোৱা অনেক ফল তলত পৰি আছে। মানুহৰ ভৰিৰ খোজো ৰীতাৰ দৃষ্টিগোচৰ হ'ল। ৰীতাই বুজি পালে যে ফলবোৰ বিষাক্ত নহয়, খাব পাৰি। কিন্তু এনেধৰণৰ ফল পূৰ্বে ৰীতাই কেতিয়াও দেখা নাই। গছজোপা জোপোহা হ'লেও হাতেৰে ঢুকি পোৱাত এটা ফলো নাছিল। ঘন ঘন ডালবোৰৰ কাৰণে উঠাৰ সুবিধা থকাত ৰীতা গছজোপাত উঠি গ'ল। হালধীয়া ৰঙৰ নিমজ ফল এটা ছিঙি লগে লগে ৰীতাই কামোৰ মাৰিলে। পকা অমিতাৰ দৰেই কোমল সুস্বাদু। ডাল এটাত আৰামেৰে বহি এটাৰ পিছত এটাকৈ কেইবাটাও ফল তৃপ্তিৰে খালে। শেষ ফলটোৰ আধা খাই বাকীডোখৰ তললৈ পেলাব খুজি হঠাৎ ৰীতা ৰৈ যাবলৈ বাধ্য হ'ল। অৰণ্যৰ মাজে মাজে শুকান পাত গছকি গছকি 10-12জনমান অৰ্ধ উলংগ মানুহৰ দল এটা হাতত একোডাল বিশেষ ধৰণৰ যাঠি লৈ আগবাঢ়ি যোৱা ৰীতাই দেখা পালে। তাকে দেখি ৰীতাৰ অণ্ঠ-কণ্ঠ শুকাই গ'ল। নিশ্চয় এয়া কোনোবা নৰখাদকৰ দেশতহে আহি ৰীতা সোমাল। সিহঁতৰ মুখ, পিঠি, পেটবোৰ বিভিন্ন ৰঙেৰে অংকিত। কঁকালৰ পৰা নিম্ন অংশটো গছৰ ছালেৰে আবৃত। দলটোৱে বোধহয় কিবা চিকাৰ বিচাৰি ফুৰিছে।
অকণো লৰচৰ নকৰাকৈ শিলৰ মূৰ্তিৰ দৰে ৰীতা গছৰ পাতৰ আঁৰতে জঠৰ হৈ ৰ'ল। শ্বাস প্ৰশ্বাস ল'বলৈকো সাহস নকৰিলে ৰীতাই। জানোচা সেই শব্দও সিহঁতে শুনে।